সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটোৰ নাম কি? উত্তৰ শনি গ্ৰহ। ২ নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কেন্দ্ৰ কি? উত্তৰ সূৰ্য। প্ৰশ্ন নম্বৰ ৩ জুই জ্বলাবলৈ কোনটো গেছৰ প্ৰয়োজন হয়? উত্তৰ অক্সিজেন। ৪ নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? উত্তৰ ৮ মিনিট। প্ৰশ্ন নম্বৰ ৫ সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? উত্তৰ ভিটামিন ডি। প্ৰশ্ন নম্বৰ ৬ সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান? উত্তৰ ৩৭ ডিগ্ৰী চেলচিয়াছ। প্ৰশ্ন নম্বৰ ৭ আটাইতকৈ কোমল ধাতু কি? উত্তৰ লিথিয়াম। প্ৰশ্ন নম্বৰ ৮ বিলাহী প্ৰকৃততে ফল নে পাচলি? উত্তৰ ফল। প্ৰশ্ন নম্বৰ ৯ উদ্ভিদৰ বৃদ্ধিত সহায় কৰা হৰম'নবিধৰ নাম কি? উত্তৰ অক্সিন। ১০ নম্বৰ প্ৰশ্ন ভাৰতত কিমান প্ৰজাতিৰ উদ্ভিদ আছে? উত্তৰ ১৫,০০০ৰো অধিক। ১১ নম্বৰ প্ৰশ্ন সৰ্বাধিক পৰিমাণৰ চি ভিটামিন থকা ফলবিধৰ নাম কি? উত্তৰ আমলখি। ১২ নম্বৰ প্ৰশ্ন অসমৰ প্ৰাচীন নাম কি? উত্তৰ প্ৰাগজ্যোতিষপুৰ। প্ৰশ্ন নম্বৰ ১৩ কাৰ দিনত চীনা পৰিব্ৰাজক অসমলৈ আহিছিল? উত্তৰ ভাস্কৰ বৰ্মাৰ দিনত। প্ৰশ্ন নম্বৰ ১৪ চীনা পৰিব্ৰাজকজনৰ নাম কি? উত্তৰ হিউৱেন চাং। প্ৰশ্ন নম্বৰ ১৫ কোনজন অসমীয়াই ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল? উত্তৰ গোমধৰ কোঁৱৰ। প্ৰশ্ন নম্বৰ ১৬ অসমলৈ সৰ্বপ্ৰথম মানসকলক কোনে আনিছিল? উত্তৰ বদন বৰফুকনে। প্ৰশ্ন নম্বৰ ১৭ কেতিয়াৰ পৰা অসম ব্ৰিটিছৰ শাসনলৈ যায়? উত্তৰ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী। প্ৰশ্ন নম্বৰ ১৮ কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ নৰনাৰায়ণ। ১৯ নম্বৰ প্ৰশ্ন শৰাইঘাট ৰণত মোগলৰ সেনাপতি কোন আছিল? উত্তৰ ৰামসিংহ। আমাৰ শেষৰটো প্ৰশ্ন ২০ নম্বৰ প্ৰশ্ন টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ আলেকজেণ্ডাৰ গ্ৰাহাম বেলে। এটা আপোনালোকলৈ প্ৰশ্ন কম্পিউটাৰক অসমীয়াত কি বুলি কোৱা হয়? যোনে যোনে শুদ্ধ উত্তৰটো জানে আমাক কমেণ্ট বক্সত প্ৰেৰণ কৰিব আৰু যোনজনে শুদ্ধ উত্তৰটো আমাক কমেণ্ট বক্সত প্ৰেৰণ কৰিব তেওঁক আমি আমাৰ ফালৰ পৰা সৰু উপহাৰ এটা দিয়া হ'ব। সেয়েহে কমেণ্ট বক্সত শুদ্ধ উত্তৰটো প্ৰেৰণ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।